আজি আমি সম্ভাৱিতাৰ আমি আৰম্ভ কৰিম। সম্ভাৱিতা, এতিয়া সম্ভাৱিতা মানে কি? সম্ভাৱিতা মানে যে আমি যিকোনো এটা বস্তুৰ ওপৰত হয় বা নহয় বোধক থাকিলে, ধৰ আজি কোনোবা এজন অহাৰ কথা আছে, আহিবও পাৰে নাহিবও পাৰে, আজি বৰষুণ দিবও পাৰে নিদিবও পাৰে, মানে এনেকুৱা ধৰণৰ যিবিলাক সম্ভাৱনা, আমি যিবিলাক সম্ভাৱনা দেখোঁ সেইটো হ'ল আমাৰ সম্ভাৱিতাত পৰে সেইবিলাক। এতিয়া আমি সম্ভাৱিতা probability, ইয়াৰ পৰা 5 নম্বৰ আহিব মেট্ৰিকত, একেবাৰে সহজ। এতিয়া আৰু ইয়াতে এটা ইউনিট আছে 15.2 নালাগে, অনুশীলনী 15.1, অনুশীলনী 15.1। প্ৰথমে যিকেইটা আমাক খালী ঠাই দিয়া আছে সেইকেইটাই আমাৰ কনচেপ্টটো গোটেইখিনি ক্লিয়াৰ কৰে। সম্ভাৱিতাৰ ওপৰত যিখিনি কনচেপ্ট থাকে সেই কনচেপ্টখিনি আমাৰ এই 1 নম্বৰত যিকেইটা খালী ঠাই আছে সেইখিনি আমাক ক্লিয়াৰ কৰে। এতিয়া সেইটোনো কি আছে আমাৰ 1 নম্বৰত, যে ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ইৰ নহয়ৰ সম্ভাৱিতা, ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা কিমান হ'ব আমাৰ, যে যেতিয়া দুটা বস্তু এটা বস্তুৰ ওপৰতে যেতিয়া আমি সম্ভাৱিতা উলিয়াম তেতিয়া হয় বা নহয় এইকেইটা যোগ কৰিলে আমি কি পাম? 1 পাম। কিমান পাম? 1। তাৰমানে এতিয়া ঘটনা ইৰ সম্ভাৱিতা মানে ওলোৱাৰ সম্ভাৱিতা বা ঘটনা ই নহয়ৰ সম্ভাৱিতা টোটেল প্লাস কৰাৰ পিছত কি পাম আমি? 1 পাম। তাৰমানে এটা সম্ভাৱিতা টোটেল সমষ্টি হ'ল আমাৰ 1। আৰু এটা সম্ভাৱিতা সদায় 0ৰ পৰা ষ্টাৰ্ট হ'ব, আৰু এইটো সম্ভাৱিতা 1 লৈকে, মানে 0 1 মাজৰখিনি ই কেতিয়াও মাইনাস হ'ব নোৱাৰে, সম্ভাৱিতা কেতিয়াও মাইনাছত ওলাব নোৱাৰে, আৰু সি 1তকৈও ডাঙৰ হ'ব নোৱাৰে, মানে 0তকৈ সৰু হ'ব নোৱাৰে, মাইনাছ ওলাব নোৱাৰে, আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰে। তাৰমানে 0ৰ পৰা 1 লৈকে যিকোনো হ'ব পাৰে সম্ভাৱিতা। ঠিক আছে? তাৰে পিছত 2 নম্বৰটো থাকিল, এইটো বুজি পাইছা নে নাই? তাৰে কেতিয়াও নঘটা ঘটনাৰ বা হয় সম্ভাৱিতা বা নহয়ৰ সম্ভাৱিতা আমাৰ এটা হেৰিৰ ওপৰত যদি চাওঁ তাত টোটেল সমষ্টি হ'ল আমাৰ 1। কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা, যিটো ঘটনা আজিকালি ঘটাই নাই তাৰ সম্ভাৱিতা কিমান হ'ব? কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল কি হ'ব? 10টা মাথা মানে হেৰি হোৱা থাকা জন্ম পোৱা মানুহ আছে নেকি? ৰাৱণ আছিল, আৰু ৰাৱণটো আৰু এইটো বেলেগ টাইপৰ কথা। মানুহ কোনোবা এনেকুৱা জন্ম হৈছিল যাৰ 5টা মাথা আছে? নাই। গতিকে কেতিয়াও যিটো বস্তু হোৱাই নাই, কোনোবা 1000 বছৰ মানুহ জীয়াই থকা মানুহ আছে নেকি? মানে যিটো আজিকালি এটাও পৃথিৱীত এটাও ওলোৱা নাই, কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল সদায় 0। এনেকুৱা ঘটনা কি বুলি কয়? এনেকুৱা ঘটনা নিশ্চিত অসম্ভৱ ঘটনা বুলি কয়। এনেকুৱা হেৰি অসম্ভৱ ঘটনা। তই যদি কাৰোবাক ক আজি যাই কিনে যে হেৰি হৈছিলে শুনে এইটো 5টা মাথা থকা মানুহ জন্ম হৈছিলে, এইটো সম্ভৱ হ'ব জানো? এইটো অসম্ভৱ কথা। তাৰে পিছত 3 নম্বৰটো হ'ল কি?
নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা যিটো মানে ঘটছি আৰু এটা ঘটা ঘটনা তাতে মানুহ এটা জন্ম পাইছি সি কলে সি ঘটিব পাৰে সি তামাম কলে সেনেকুৱাতো ঘটিব পাৰে বা এনেকুৱা সেই এটা কি বগা মানে সি হ'ব পাৰে ইমান তামাম বগা মানুহ জন্ম পাব পাৰে মানে সেইটো হ'ল নিশ্চিত ঘটনা হ'ব এতিয়া নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল কিমান হ'ব নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা যিটো ঘটবয়ে বা তাতে এটা জন্ম পাইছে কোনোবা এটা ছোৱালী জন্ম পাইছে সি আপাবি আপি কিবা এটা হ'ব তহঁতে গম পোৱা নাই তাতে ল'ৰাই হ'ল নে ছোৱালী হ'ল যাইতো গম পাবি কিন্তু আমি ইয়াৰ পৰা ক'ব পাৰো নহয় ছোৱালী হৈছে নহয় ল'ৰা হৈছে এটাতো ঘটছিয়ে নে কি কয় ৰাজীৱৰ মন ভাল লাগি যায় সম্ভাৱিতা হ'ল 1 নিশ্চিতভাৱে নহয় ল'ৰা নহয় ছোৱালী এটা মানে নিশ্চিত হয় তাতে কিবা এটা হ'ব তাৰ মানে এনেকুৱা ঘটনাক কি বুলি ক'ব এনেকুৱা ঘটনা নিশ্চিত ঘটনা বোলে 3 নম্বৰ 4 নম্বৰটো আছে কি এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল কি হ'ব এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি আমি যদি এটা বস্তুৰ ওপৰত পুৰা সম্ভাৱিতাবিলাক উলিয়াই ললো তাৰ কিন্তু সমষ্টি মানে কি যোগ কৰ গোটেই যোগ কৰিলে কি পাম 1 কৈছো হয়নে নহয় যে আমি এটা ঘটনাৰ যদি এটা সম্ভাৱিতা যদি হয় নহয় যিমান আছে চব যদি এটাৰ হ'ব লাগিব বেলেগ বেলেগ বস্তুৰ ওপৰত নহয় এটা বস্তুৰ ওপৰত ওলোৱাৰ পিছত তাক আমি যোগ কৰিম তাৰ মান কিমান হ'ব 1 হ'ব তাৰে পিছত আমাৰ আৰু এটা থাকিল এটা ঘটনাৰ সম্ভাৱিতা এটা ঘটনাৰ সম্ভাৱিতা এটা ঘটনাৰ সম্ভাৱিতা এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা সমান হয়নে নহয় 0ৰ পৰা ষ্টাৰ্ট হ'ব নে নাই আমাৰ 0তকৈ ডাঙৰ বা সমান আৰু একতকৈ সৰু বা সমান একতকৈ সৰু বা সমান এইকেইটা যদিও খালী ঠাই ইয়াৰ পৰা আমাৰ এটা আহে পৰীক্ষাত MCQ টাইপ আহি যাব এনেকৈ দি কিনে ধৰ ঘটনা ইৰ সম্ভাৱিতা প্লাছ ঘটনা ই নহৰ সম্ভাৱিতা অপশ্যনত 1 0 1 সেনেকুৱা থাকি যাব এই পাঁচটা যদি বুজি পাইছা এই পাঁচটা বুজি বুলি তাৰমানে আমাৰ ইয়াৰে যিটো চেপ্টাৰৰ কনচেপ্ট ক্লিয়াৰ লাগে এইখিনি ক্লিয়াৰ হৈ যায় আমাৰ ঠিক আছে এতিয়া আমাৰ 2 নম্বৰটো কি আছে 2 নম্বৰটো আৰু সমচক্য হয় নে নহয় জানে নহয় সমচক্য মানে কি
সমসূক্ষ্ম মানে কি আমাক যি কৈছে যে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমসূক্ষ্ম সমসূক্ষ্ম বা সমসূক্ষ্ম এইটো মানে হ'ল আমাৰ এইটো যে সম্ভাৱিতা এটা সমসূক্ষ্ম তেতিয়া হ'ব যেতিয়া সি ডাইৰেক্ট টু ডাইৰেক্ট হ'ব তাৰমানে দুটা বস্তুৰ মাজত ডাইৰেক্ট তাতে আৰু 3 নম্বৰ একো কাৰক জড়িত হ'ব নোৱাৰে 3 নম্বৰ যদি কিবা এটা ৰিজন বা একো কাৰক এটা জড়িত হয় ই সমসূক্ষ্ম নহয় ঠিক আছে এতিয়া আমি 1 নম্বৰটো চাওঁ যে এজন ড্ৰাইভাৰে মৰো লিখি দিনা নাথাকো ডাইৰেক্ট হেৰি দিম এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট দিলে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে এতিয়া গাড়ীখন ৰাতিপুৱা দিওঁতে ষ্টাৰ্ট পেট্ৰল নাখিব পাৰে নিগনি তাৰ কুটি থব পাৰে নে নাই যি এনি ৰিজন হ'ব পাৰে ইঞ্জিন বেয়া হৈ থাকিব পাৰে তাৰমানে আমাৰ 3 নম্বৰ কিবা এটা কাৰক জড়িত হ'ব পাৰে যদি সেনেকুৱা সন্দেহ আছে ই সমসূক্ষ্ম নহয় সমসূক্ষ্ম সি কিন্তু সম্ভাৱিতা সমসূক্ষ্ম মানে যে সম্ভাৱিতা হয় নহ'লে কথা নাই সমসূক্ষ্ম হ'ল সম্ভাৱিতা এটা সমসূক্ষ্ম কেতিয়া হ'ব যেতিয়া দুটা বস্তু ডাইৰেক্ট আমাৰ জড়িত 3 নম্বৰ কাৰক জড়িত নহয় কিন্তু আমি এখন ৰাতিপুৱা গাড়ী ষ্টাৰ্ট দিলো কি হ'বও পাৰে নহ'বও পাৰে ই সম্ভাৱিতা হয় 2 নম্বৰটো কি আছে যে এজন খেলুৱৈ এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰিব পাৰে যেতিয়া আমি খেলাখন খেলি থাকিম আমি বলটো মাৰলো হেৰি ফালে সেই যিটো হেৰি থাকিব নে নহয় তাৰে পিছত মাৰোতে অপজিট প্লেয়াৰ এটাই তাক বাধা দিব পাৰে নাই যদি অপজিট প্লেয়াৰটো যেতিয়া দিলে সেই 3 নম্বৰ কাৰক আহি গ'ল সেই গতিকে সি সমসূক্ষ্ম হয়নে নহয় যেতিয়া 3 নম্বৰ কাৰক জড়িত থাকিব সি সমসূক্ষ্ম নহয় এটা প্ৰশ্নৰ 3 নম্বৰটো এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে হয় দেই প্ৰশ্নটো এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে তহঁতে এটা কি ক'লো মই এটা এমচি কথা দিলো এটা ঘুহো এমচিকো যেতিয়া ঘুহাবি সেইটো আৰু বেলেগে এইবিলাক তাক কাটি কিনে বেলেগত দিব পাৰব নেকি তহঁতে যিটোত বহাবি সেইটোৱে হ'ব গতিকে সেইটো তোমালোকৰ কি হ'ব সমসূক্ষ্ম হ'ব কাৰণ কি আমি ডাইৰেক্ট কৰে নহয় মোক এটা এনচাৰ কৈছো মই এনচাৰটো দিম সেইটো কাটা যাব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু মই এনচাৰটো মই নিজে বহাম তাতে তোক বেলেগে বহাব নাই সেইটো তোৰ সমসূক্ষ্ম হয় সমসূক্ষ্ম হয় 4 নম্বৰ এটা কেঁচুৱা জন্ম হ'ল এইটো ল'ৰা বা ছোৱালী হ'ব পাৰে এটা কেঁচুৱা যদি জন্ম হয় সি ল'ৰা বা ছোৱালী আহিব সি যদি মাৰাও যায় তথাপিও সি আহোঁতে ল'ৰা বা ছোৱালী হৈয়ে আহিব নে নাই নে তাতে আৰু তাক কিবা নি কিনে তাতে বেলেগ বস্তু সোমাই দিব পাৰিব কোনোবাই নহ'লে সি ডাইৰেক্ট গতিকে সেইটো কি হ'ব এটা কেঁচুৱা জন্ম হ'ল এইটো বা ল'ৰা বা ছোৱালী হ'ব পাৰে ই সমসূক্ষ্ম হয় সমসূক্ষ্ম হয় বুজি পাইছা নাই এইখিনি হয় নহয়তো তাৰে পিছত আমাৰ 3 নম্বৰটো নালাগে 3 নম্বৰটো মই কৈ দিছো যে এখন ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো ল'ব সেই সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাত টচ কৰাটো দৰকাৰ বুলি বিবেচনা কৰে এতিয়া যোনে ফাৰ্ষ্ট বলটো ল'ব মানে কিক দি মাৰে কিক মাৰাটো গ'ল দিয়াৰ চান্সটো সদায় বেছি থাকে নে নাই যাৰ হাতত বলটো থাকিব সেইটো চান্স বেছি থাকে নে নাই যদি ভাল প্লেয়াৰ হয় সেইকাৰণে যেতিয়া টচ কৰিব কোনে ফাৰ্ষ্ট বলটো ল'ব এইটো ডিচাইড কৰে খেলখনৰ পৰিণামে বেলেগ হ'ব পাৰে এইটো এনেকুৱা কুৱেশ্যনবিলাক নাহে 4 নম্বৰটো তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে তলৰ কোন কেইটা আমাৰ এইটোতো ভগ্নাংশ আছে ভগ্নাংশ বুলি কওঁতে 2/3 সেইটো পইণ্টত আহিব এই বিটো নহয় কোনটো নহয় বিটো চিটো হ'বনে নাই 15% 15/100 ওপৰত সৰু আছে নে নাই নহয় গতিকে এনচাৰ অকল 1.5 এতিয়া 5 নম্বৰটো চোৱা
5 নম্বৰটো কি আছে আমাৰ যদি পি ইৰ সম্ভাৱিতা মানে পি ইৰ সম্ভাৱিতা বুলি কওঁতে ইয়াতে probability of E মানে ই হয়ৰ সম্ভাৱিতা এটোৰ মানে কি ই হয়ৰ সম্ভাৱিতা পি মানে হল probability এটা আমাক কৈছে কি ই নহয়ৰ সম্ভাৱিতাটো উলো ই নহয়ৰ সম্ভাৱিতা কি হ'ব আমাৰ কি হ'ব যদি হয়ৰ সম্ভাৱিতা আছে নহয়ৰ সম্ভাৱিতাটো উলাবা গেলি আমাৰ টোটাল কিমান পাও আমি হয় আৰু নহয় যোগ কৰিলে কিমান পাও 1 পাও যেতিয়া এটা দিয়েই থাকবো আন এটা উলাব লাগে তেতিয়া আমি 1 ৰ পৰা মাইনাস কৰিম 0.95 বুজি পাইছা না নাই মই বিয়োগটো দেখাই দিছো এই 1 নম্বৰই আহিব বাৰু এইবিলাক 6 নম্বৰটো চোৱা এটা মোনাত মাত্ৰ নেমুৰ চাদৰ মৰ্টন আছে মালিনীয়ে মোনাটো নোচোৱাকৈ এটা মৰ্টন ললে তেওঁ লোৱাটোৰ সম্ভাৱিতা কি ৰাজীৱে ধৰা হল এটা ছোৱালীৰ কাৰণে এটা চকলেট আনিলে সোৱাদটো হল নেমুৰ সোৱাদৰ চকলেট সি বাচি আনছি নেমুৰ সোৱাদ খাই ভাল পাই বোলে আৰু নেমুৰ সোৱাদে আনিলে সি এতিয়া যেতিয়া বেগুৰ পৰা দিব ছোৱালীটোক দিওঁতে সি কমলা সোৱাদৰ সোৱাদ পাব নেকি আপিটো খালি নাপায় এতিয়া কমলা সোৱাদৰ মৰ্টন পোৱাৰ সম্ভাৱিতা কিমান হ'ব এটা কমলা চাদৰ মৰ্টন লোৱাৰ সম্ভাৱিতা কিমান হ'ব কমলা চাদৰ মৰ্টন লোৱাৰ সম্ভাৱিতা 0 তো কেনেকে তোৰ যেতিয়া এটা নেমুৰ সোৱাদৰ চকলেটে বাচি আনছে দোকানৰ পৰা আহোতে তো বাচি আনছে আনি কিনে বেগুৰ পৰা উলিয়াই দিওঁতে সেইটো আৰু তাৰ সোৱাদ কমলা কেনেকে হ'ব কমলা নহয় সেইটো 0 তাৰে পিছত এটা নেমুৰ চাদৰ মৰ্টন লোৱাৰ সম্ভাৱিতা তাপিটো খাই কিনে নেমুৰ সোৱাদৰ পাবনে নাই ৰাজীৱে মৰমতে বাচি আনছি আনাৰ পিছত তাতে নিশ্চয় সেই কৰব 1 এইটো এটা নেমুৰ সোৱাদৰ মৰ্টন লোৱাৰ সম্ভাৱিতা 1 বুজি পাইছা নহয় তাৰে পিছত 3 নম্বৰটো কি আছে 7 নম্বৰটো কি আছে আমাৰ 7 নম্বৰটো আছে এটা তিনিজনীয়া ছাত্ৰ দলত দিয়া দুজন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা (0.992) এইটো দিয়ে আছে আমাক একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা এতিয়া একে জন্মদিন হোৱাৰ সম্ভাৱিতা কিমান হ'ব একে জন্মদিন হোৱাৰ সম্ভাৱিতা কিমান হ'ব 1 মাইনাস 0.992 যেতিয়া এটা দিয়ে আছে দুটা বস্তু যোগফল মই আগতে কৈছো এক সেইটো মনত ৰাখবি হা নোহোৱাৰ সম্ভাৱিতা যদি দিয়া থাকে হোৱাটো উলাব লাগে 1 ৰ পৰা মাইনাস 10 দি গেলে 8 0.008 এর 5 নম্বৰটো তাৰমানে একেবাৰে গণিতৰ দিকে কিছুমানে বেয়া কৰে কি কাৰণত বেয়া কৰে ভাবি নব এইটো 5 নম্বৰ আছে ৰিভিজনত 6 নম্বৰ আছে আৰু সহজ কিমানটা আমাৰ সহজ চেপ্টাৰ আছে তাহলে 60 পাবৰ কাৰণে একেবাৰে ইজি গণিত লেটাৰ পাবৰ কাৰণে অলপ পঢ়িব লাগিব অলপতো কষ্ট কৰিব লাগিব লেটাৰ পাবৰ কাৰণে 8 নম্বৰটো চোৱা এটা মোনাত 3টা ৰঙা 5টা কলা ৰঙৰ কি আছে বল আছে আৰু এটা মোনাত
সিহঁতৰ দোকানৰ পৰা খেলা খেলবৰ কাৰণে সৰু চলি আছে ঘৰত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ বল আনিলে ফাৰ্ষ্ট আমি টোটেলটো উলিয়াই লবি মুঠ বলৰ সংখ্যা মুঠ বলৰ সংখ্যা কিমান হ'ব 3 + 5 3 + 5 8 এতিয়া ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা হ'ল ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা টোটেলটো মুঠ ফলাফলটো মানে তলত 8 ৰঙা ৰং কেইটা আছিল ৰঙা ৰঙৰ হেৰি 3টা 3/8 ৰঙা ৰঙৰ নোহোৱাৰ সম্ভাৱিতা হ'ল এতিয়া আমাক ডাইৰেক্ট কোৱা নাই যে কলা ৰঙৰ কথাটো হয়নে নহয় আমাক কৈছে কি ৰঙা ৰঙৰ নোহোৱা যদি নোহোৱাটো ওলাব লাগে তেনে আমি কি কৰিম 8 ৰঙা কেইটা আছিল 3টা আছিল 8 - 3 5/8 9 নম্বৰটো কি আছে আমাৰ কিবা টান পাইছে নেকি এটা বাকচত 5টা ৰঙা মাৰ্বল আছে 8টা বগা মাৰ্বল আছে আৰু 4টা সেউজীয়া মাৰ্বল আছে প্ৰথমে বাৰু মুঠটো উলিয়াই লওঁ তাৰপিছত যি ওলাব দিছে আমি উলিয়াই থাকিম মুঠ মাৰ্বলৰ সংখ্যা 5 + 8 + 4 আছে 17 মুঠ মাৰ্বলৰ সংখ্যা আমাৰ 17 এতিয়া আমি চা ৰঙা হোৱাৰ সম্ভাৱিতা টোটেল 17 হয়নে নহয় ৰঙা কেইটা আছে 5টা হয়নে 5টা বগা হোৱাৰ সম্ভাৱিতা বগা কেইটা আছে 8টা 3 নম্বৰটো আছে সেউজীয়া নোহোৱাৰ সম্ভাৱিতা নোহোৱাৰ এই বস্তুটো বুজি পাইছা না তাৰ মানে তহঁতে মাৰ্বল আনছে আমাৰ পিছত খেলবৰ কাৰণে উলিয়াবি নাচাওকে উলিয়াবি ধৰ উলিয়াওতে হাতত ৰঙাও আহিব পাৰে বগাও আহিব পাৰে সেউজীয়াও আহিব পাৰে পায় নে নাই সেইকাৰণে ৰঙা অহাৰ সম্ভাৱিতা কিমান তই আনতে ৰঙা কেইটা আহিব আনতে এটাই আনিবি কিন্তু কেইটাৰ ভিতৰত এটা আহিব 17টাৰ ভিতৰততো ৰঙা কেইটা আছে 5টা সেই 5টাটোৰ ওপৰত মানে টোটেলটো সম্পূৰ্ণ টোটেল হ'ল তলত আৰু যিটো উলিয়াব লাগে তাৰে টোটেল হ'ল ওপৰত আমি হাত যদি তোমাৰ কনচেপ্টটো এনেকুৱা হয় বোলো মই হাতেদি এটাহে আনিছো 1 পাতি দিওঁ কিন্তু সেইটো নহ'ব এটাটোতো ডাইৰেক্ট এটাই নাই সেই ৰঙা 5টাৰ ভিতৰত যিকোনো এটা আহিব পাৰে নাই তইতো ৰঙা বাচা নাই মোৰ তাত সেইটোৱে আহিব লাগিব ৰঙা সেনেকুৱাতো ফিক্স হোৱা নাই ফিক্স হ'লে 1 হ'লে 5টা আছে 5টাৰ ভিতৰত যিকোনো এটা আহিব টোটেল 17টা আছে তাতে ৰঙা 5টা আছে সেই ৰঙা 5টাৰ ভিতৰত যিকোনো এটা তোৰ হাতত আহিব সেইকাৰণে 5/17 সেউজীয়া নোহোৱা সেউজীয়া কেইটা আছে আকৌ 4টা আছে গতিকে এইটো মাইনাছ কৰি দিবি এনেকে ডাইৰেক্ট জানাৰ পিছত 13 বা 17 পালো কাটাৰ কোনো হেৰি নাই চান্স নাই ঠিক আছে তাৰে পিছত আমাৰ 10 নম্বৰটো চোৱা 10 নম্বৰটো কি আছে এটা মোনাত 100টা 50 পইচা আছে 50টা 1 টকীয়া আছে
20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে মুঠ মুদ্ৰা কেইটা আছে ফাৰ্ষ্ট এইটো লৈ লওঁ মুঠ মুদ্ৰাৰ সংখ্যা 100টা 50 পইচা আছে নে নহয় 50টা 1 টকীয়া আছে আছে 20টা 2 টকীয়া আছে আৰু 10টা 5 টকীয়া আছে টোটেল হলো আমাৰ 180 তাহলে টোটেল মুদ্ৰা কেইটা আছে 180 এতিয়া 50 পইচা হোৱাৰ সম্ভাৱিতা 50 পইচা হোৱাৰ সম্ভাৱিতা 50 পইচা টোটেল কিমান আছে 180 50 পইচা কেইটা আছিল 100টা 100টো ওপৰত কাটিলো 2 5 গুণ 10 2 9 গুণ 18 5/9 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা টোটেল 180 5 টকীয়া কেইটা আছিল 10টা আছে আমি কিন্তু 5 টকীয়া নোহোৱা বুলি কোৱাৰ লগে লগে 180 ৰ পৰা সেই 10টো কি কৰিম বিয়োগ কৰিম বাই 18 বুজি পাইছে না নাই তাৰে পিছত যদি আমি 11 নম্বৰটো চাওঁ কি আছে গোপীয়ে তেওঁৰ একুৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে এতিয়া দোকানীজনৰ তাতে কেইটা মাছ আছে চৌবাচাটোত মানে পানী যি থাকে মাছ 5টা মতা মাছ আছে 8টা মাইকী মাছ ৰাজীৱে যা বিচাৰি থাকিব ক'ত মতা মাছ আছে ক'ত মাইকী মাছ আছে ই মাইকীটো এন বহি 5টা মতা মাছ আছে আৰু 8টা মাইকী মাছ আছে এতিয়া যদি দোকানীজনে নাচোৱাকে এটা মাছ টানি আনে মানে সি চাও না চেক কৰি চাও নাই আৰু মতা নে মাইকী সি এটা উঠি আনিছি সেইটো মতা হোৱাৰ সম্ভাৱিতা কিমান মুঠ মাছৰ সংখ্যা 5 যোগ 8 8 পাইছে 13 গতিকে মাছটো মতা হোৱাৰ সম্ভাৱিতা টোটেল 13 মতা মাছ কেইটা আছিল 5টা আছে ইলানি 1 নম্বৰতে আহি যাব এমসিকিউ টাইপত তাৰে পিছত আমাৰ 12 নম্বৰটো চোৱা এখন খেল এডাল চলন্ত কাৰচিনযুক্ত মানে এই সভা ৰাস এইবিলাকত গ'লে যে আমি ঘূৰোৱা এটা থাকে কিবা পাই দিলি এনেকৈ 8টা মান কালাত থকা কিবা থাকে নে নাই তো সেইবাৰ কি আছে এটা ভাগত 1 আছে 2 আছে এনেকৈ কিমান গেলি আছে 8লৈকে আছে ৰাউণ্ডটো একবাৰ ঘূৰি দিয়াৰ পিছত এডাল এনেকৈ ধৰ কিবা এটা আছে সেই জাগাটোত যিকোনো সেই 8টাৰ ভিতৰত যিকোনো এটা পঢ়ব পাৰে নে নাই পঢ়ব পাৰে এটা তোমাক দিয়া আছে কি 1 2 3 4 5 6 7 8 এতিয়া 8ত ৰৈ যোৱাৰ সম্ভাৱিতা কিমান হ'ব 8ত ৰৈ যোৱাৰ সম্ভাৱিতা 8ত ৰৈ গ'লে আমাৰ কিমান হ'ব টোটেল ফলাফল কেইটা আছে ইয়াত 8টা 8ত ৰৈ যোৱা বুলি কওঁতে 8 কেইটা আছে
8 এটাই আছে 8 এটা আছে এইটো গতিকে 1/8 এটা অযুগ্ম সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা এটা অযুগ্ম সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা যেতিয়া এটা অযুগ্ম সংখ্যাত ৰব ইয়াত অযুগ্ম সংখ্যা কেইটা আছে 1 2 3 4টা তাৰে আমি ইয়াত কিমান পাম 4 7 2 গুণ 8 হাফ তাৰে পিছত 3 নম্বৰ আছে দুইতকৈ ডাঙৰ এটা সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা দুইতকৈ ডাঙৰ এটা সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা দুইতকৈ ডাঙৰ কেইটা আছে দুইতকৈ ডাঙৰ এটা সংখ্যা দুইতকৈ ডাঙৰ আমাৰ 6টা 1 2 3 4 5 6 3/4 9তকৈ সৰু এটা সংখ্যাত ৰৈ যোৱাৰ সম্ভাৱিতা 9তকৈ সৰু এটা সংখ্যাত ৰৈ যোৱাৰ নতকৈ সৰু কেইটা আছে গোটেইকেইটা 8টা কাটলিম কি পাম 1 পাম যে এটা লুডু গুটি এবাৰ মাৰি পঠোৱা হ'ল এটা লুডু গুটি এবাৰ মাৰি পঠিয়ালে এবাৰ মাৰি পঠিয়ালে পোৱা ফলাফল হ'ল কি পাবি এটা লুডু গুটি যে আমি এবাৰ মাৰো তহঁতে লুডু খেলা নাই কি পাব পাৰো এই 1 মাৰ 6 মাৰ এইবাৰ এনেকুৱা একোবাৰ 6 কিল আছে নাই 1 2 3 4 5 6 এতিয়া আমাক কৈছে যে এটা লুডু এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা এটা মৌলিক সংখ্যা পোৱাৰ এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা টোটাল 6টা আছে ইয়াত মৌলিক সংখ্যা কেইটা আছে 2 3 5 3টা হাফ 2 আৰু 6ৰ মাজত 2 আৰু 6ৰ মাজত এটা সংখ্যা পোৱাৰ সম্ভাৱিতা এটা সংখ্যা পোৱাৰ সম্ভাৱিতা টোটাল 6 তে 2 আৰু 6ৰ মাজত কেইটা আছে 3টা আছে হাফ তাৰে পিছত 3 নম্বৰটো এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা এটা অযুগ্ম
সংখ্যা পোৱাৰ সম্ভাৱিতা টোটেল 6 আছে নাই অযুগ্ম সংখ্যা কেইটা আছে 1 3 5 তিনটা এইখিনি ক্লিয়াৰ হৈছে আমি আজি এতে সমাপ্ত কৰিলো নেক্সট ভিডিঅ'ত আমি 14 নম্বৰৰ পৰা আমি সেইখিনি যিমান পাৰো আলোচনা কৰিম